তো গাইজ যে নহওক অত্যন্ত গৰম আৰু সেই গৰমত থাকিব নোৱাৰি এই গছৰ তলতে মই আছোঁ আৰু গৰমত মানে প্ৰায় খোজ কাঢ়বাই নোৱাৰি গাড়ীটো এচিটো নহ'লে অলপো গাড়ী চলাবাই নোৱাৰি পিছত গাড়ীখন মই মানে এনেকৈ দৰ্জা খুলি থৈ দিছোঁ আৰু মই এটা ড্ৰেইনৰ ওপৰত এনেকৈ বহি আছোঁ এইটো এটা ড্ৰেইন দেখাই পাইছে পিছফালে এইটো ফুটাটো আৰু এইফালে চাওক সেইটো ডাঙৰ এটা বিজেপিৰ অফিচ সেইটো যিয়ে নহওক অসমত প্ৰায় মানুহে তামোল খায় আৰু তামোল যিবিলাক মানুহে খায় তাৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ চাওক কিছুমান এনেকুৱা তামোল আছে ধৰক খোৱাৰ পিছত মাথা ঘূৰে বা গাত ধৰে তাৰ ফলত কি কৰে কিছুমানে অলপ নিমখ পানী খায় আৰু অলপ চেনি খাই দিয়ে তাৰে 1 ঘণ্টামান ভিতৰতে ভাল পায় গতিকে চাওক এইটো কৰবাৰ একো দৰকাৰ নাই আপোনালোকৰ যদি এনেকুৱা হয় তামোল খোৱাৰ কাৰণে যদি পটককৈ গাত ধৰে বা মাথাটো ঘূৰি যায় আপোনালোকে কি কৰিব আজি মই আপোনালোকক কৈ আছোঁ আপোনালোকৰ সু ভৰি আৰু বাওঁ ভৰি যি দুটা বুঢ়া আঙুলি আছে সেই বুঢ়া আঙুলিৰ দুটাত আপোনালোকে অলপ অলপ পানী ঢালি দিয়ক চাব আপোনালোকে 10 মিনিট পিছত বা 20 মিনিট পিছত আপোনালোকৰ গাটো এটা ভাল লাগি যাব আৰু সময় পাই কিনে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত বনাই কিনে দি দিলোঁ গতিকে এই ভিডিঅ'টো যদি সঁচাকৈ আপোনালোকে গুৰুত্বপূৰ্ণ বুলি ভাবে পাৰিলে এটা শ্বেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম।